রাম অনন্তরে রাম নারা অনভরা রথর উপরে তুলি গরুর দুয়ো ভাই জানি খেদি গইলা হে গে পাশে পাশে যত রথ চলে মহাবেগে মেঘর গর্জন যেন গর্জে রথ খানা খতি খনি কতে গোয়া তাক ভৈলা ডরি খানা মিথিলার উপবনে একলে পলাই তহিতে পৰিল ঘূৰ হামুকাৰি খাই ঘূৰা কৰিয়া লয় দিল ভূমি পাৱে হেন দেখি চক্ৰ ধৰি নামিলা মাধৱে মাহাত্ৰাহে হত ধম্বা পলাই ভূমি পাৱে চক্ৰ ধৰি কৃষ্ণে খেদি জান্ত ক্ৰোধ ভাৱে হ'ব বাৰু তিনিকুট হ'ল হ'ব কৃষ্ণ কৃষ্ণ জয় শংকৰ আমি আজি অনুষ্ঠানত উপবিষ্ট সভাৰ সভাপতি প্ৰভুজনাকে প্ৰমুখ কৰি সঞ্চালক প্ৰভুজনা সম্পাদক প্ৰভুজনা উপবিষ্ট সমস্তজন বাপ আই সংযোগকাৰীসকল শ্ৰোতা আৰু শিল্পীসকল আৰু আমাৰ অলপ আগতে বৰগীত গাই আমাক সকলোকে আনন্দ দিয়া সন্ধ্যা আমি আপোনাৰ সমস্ত জনৰ চৰণলৈ জনাইছো আৰু আজি পাঠৰ অনুসৰি হৰিজনৰ বাবে আমি আগবাঢ়িবলৈ ওলাইছো আৰু আপোনালোকৰ এনেকুৱা ঘোষাৰে সেৱা জনাইছো কৃষ্ণ বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে বিউক সুমতি তুমি বিনে গতি নাহিকে গৈলো স্বৰূপে নাহিকে গৈলো স্বৰূপে কৃষ্ণ হৰি হৰি কৃষ্ণ মাধৱ কৃষ্ণ পৰম শ্ৰদ্ধাৰ বা সমস্ত আয়োজক
আমি আগতে পাই গলো যে অক্ৰূৰ আৰু বৃদ্ধবৰ্মা এই দুইজনে অলপ অসন্তুষ্ট হৈছিল সত্ৰাজিতৰ ওপৰত। কাৰণ সত্ৰাজিতে কথা দিছিলে তেওঁলোকৰ কন্যা বৃদ্ধবৰ্মাক তেওঁলোকক বিয়া দিব কোনোবা এজন, দুইজনকে কথা দিছিলে। এই কথাটো তেওঁ নাৰাখি পেলাই কৃষ্ণক সেয়া কন্যা উপজাচি কৌতুক হিচাপে লগতে সমন্তক মুনি দিয়া, এই গোটেই কথাখিনি আমি পঢ়িলো, পাঠ কৰিলো কালি। আৰু সেই কথাটোত মনে মনে পূৰ্ণ হৈ পেলাই এই দুইজনে বৃদ্ধবৰ্মা আৰু অক্ৰূৰে তাতে থকা বৰ দুষ্ট মানুহ এজন কিয় ঘাইতং, এজনৰ নাম আছিলে শতধনু বা শতধন্যা। এই শতধনু মাতি আনি বোলে এই যে সত্ৰাজিত ইমানো ফুটনি, ইমানো অটপালি, কাৰো কথা নেমানে, আমাক এনেকে কথা দি ঠগিছে, এইজনে ইমানো কিয় কৰিব পাৰিছে? তেওঁৰ সেই মণি এটা আছে, মণিটো সমন্তক, সেইটো এতিয়া আচলতে তেওঁতো থাকিব নালাগে, সেইটো তুমিহে ক'ব লাগে, সেইটো তুমি ল'ব লাগে, তুমিহে সেয়া পাব যোগ্য। গতিকে বুজাই বঢ়াই উচতাই মেলি এই শতধনুক পঠিয়াই দিলে আৰু সেই অনুসৰি শতধনুৱে সত্ৰাজিতক বধ কৰি পেলাই মণি হস্তগত কৰিলে। ঘটনাক্ৰম অনুসৰি পিছত কৃষ্ণই যেতিয়া গম পালে এই কথাটো, তেতিয়া কৃষ্ণই অংগীকাৰ কৰিলে যে শহুৰক যিজনে হত্যা কৰিলে তেওঁক আৰু নিষ্ঠাৰ নকৰে। কৃষ্ণই এতিয়া অসুবিধাই নহয় এই কথা শুনি পেলাই মা এয়া এই দুষ্ট অতি দুষ্ট এইজনে শতধনুৱে গৈ পেলাই প্ৰথমে অক্ৰূৰক ক'লেগৈ, বৃদ্ধবৰ্মাক ক'লে, বোলে এটা কথা নহয়, তোমালোকেহে উচ্চ পাইছিলা মোক, গতিকে এতিয়া বোলে কৃষ্ণৰ লগত যুঁজ দিব লাগিব মই, নহ'লে মোকতো মাৰিব, তুমি মই একেলগে হৈ পেলাই যুঁজ দিম, কৃষ্ণক আমি ওলোটাই বধ কৰি পেলাম। তেতিয়া বৃদ্ধবৰ্মাই ক'লে মই নকৰা নহয়, এইজনৰ পৃথিৱী জগতৰ ঈশ্বৰ ৰাম আৰু কৃষ্ণৰ বিপক্ষে কোনোবাই যুঁজে নেকি, মই নোৱাৰো এয়া কৰিব, এই বুলি ক'লে। তেতিয়া থাকিলে অক্ৰূৰ ওচৰলৈ গ'ল। অক্ৰূৰ ক'লে বোলে এনেকুৱা আমাক সহায় কৰা, কৃষ্ণৰ বিপক্ষে যুঁজ কৰিব, কিন্তু কৃষ্ণৰ বিপক্ষে যুঁজ কৰিবলৈ অক্ৰূৰ অমান্তি হ'ল। এই যে অক্ৰূৰ অমান্তি হ'ল, তেতিয়া তেওঁ কৈছে যে কৃষ্ণ হৈছে ত্ৰিজগতৰ ঈশ্বৰ, সমস্ত জগতৰ ঈশ্বৰ। এই ৰাম কৃষ্ণ বলৰাম কৃষ্ণৰ বিপক্ষে কোনোবাই যুঁজ নকৰে, মইতো কেতিয়াও নকৰো, আৰু মই তেওঁৰ শৰণহে লৈছো, এনেকে বুলি ক'লো। তেতিয়া এইখিনিতে ভগৱন্তৰ ইচ্ছা অনুসৰি, লীলা অনুসৰি ভগৱন্তই এই শতধনুৰ মনত এটা বুদ্ধি উপজালে। সেইটো ভগৱন্তৰ নিজৰ ইচ্ছা অনুসৰি হৈছে। এই কথাটো ভাগৱতত আগত থৈ দিছে। মণিটো তেওঁ শতধনুৱে নল'লে হাতত, নলৈ পেলাই অক্ৰূৰৰ হাততে থৈ পলাবলৈ নেপথ্যে ধৰিছে। যিটো ঘোঁৰা ঘোঁটত উঠি গৈছে, এটা সময়ত আৰু এই ঘোঁৰাই যাব নোৱাৰা হৈ ৰৈ দিলে, ফোপাই ৰৈ দিলে। সেইখিনিতে আৰু মানে আমাৰ কালি পাঠ শেষ হৈছিলে। আমি এতিয়া তাৰপিছত সেইটোকে ইতিমধ্যে ৰাম আৰু কৃষ্ণই দুইজনে এই যিহেতু সত্ৰাজিতক বধ কৰা হয়, গতিকে এই কথাটো গম পাই, যিজনে বধ কৰিলে গম পাই পেলাই একেবাৰে শতধনুৰ পিছে পিছে আহিলে। ৰাম নাৰায়ণক তেওঁলোকে সাজি বাচি ওলালে আৰু ৰথৰ ওপৰত তুলি ল'লে, গৰুড়ৰ পতাকা আঁৰি ল'লে, যুদ্ধৰ সা সৰঞ্জাম সমস্ত অস্ত্ৰ শস্ত্ৰ তুলি ল'লে। দুই ভাই জানি কৰিলে সেই সময়তে দুইজনে ৰথত বিজুলী বেগেৰে মেঘৰ গৰ্জন কৰি পেলাই ৰথ চলিবলৈ আৰম্ভ কৰিলে। পিছে পিছে গৈ পেলাই এনেদৰে গৈ দূৰৰ পৰা দেখিলে যে শতধনুৰ যিটো ঘোঁৰা সি সামখুৰি খাই মাটিত পৰিছে, আৰু শতধনুৱে ঘোঁৰাৰ পৰা নামি এই মাটিৰ ওপৰে পৰা খোজকাঢ়ি দৌৰি গৈ আছে। তাকে দেখি চক্ৰ লৈ পেলাই কৃষ্ণই নামি পেলাই অতি খঙত
ক্ৰোধভাৱে এনেকে লৈ কৃষ্ণই হাতত চক্ৰ তুলি ল'ল আৰু এইখিনিতে দেখি পেলাই হতধনুৱে খুব ভয় খাইছে। ভাল, আমাৰ তিনি ভাগকে গ'লে ভাল হ'ব দেই, 3 ভাগকে 889 হ'ব, এতিয়া 90, 91, 92 3 ভাগ পঢ়ি দিলে ভাল হ'ব। কৃষ্ণ राम स्वास्थ्य से बसाई चक्र करिला आलोक तेर कति सेनाइला राम को बंशीले पति देव पानी बस्त्र गुहाई निरंतरे विचारिला मणि न पाही पासे रथ जल नयने बोल भद्र गीता कर दे हत धम्बा कबधिलु विसारी साहिया तो मणि पाइलु मुनि बोल भद्रे भूलिलंत गुनी उनुबार जत ऋतु होया से অবশ্যে মণিক পাইবা এদিও কষ্টক মণি কদিন জানি তুমি যাও না কৃষ্ণ অতি সুন্দৰভাৱে পাঠ কৰিছে পাঠিয়াই। যে কৈছে যিখিনি সময়ত দেখিলে যে ৰথৰ পৰা দেখিলে আমাৰ কৃষ্ণই যে হতধনুৰ ঘোষণাৰ পৰা নামি এতিয়া খোজেৰে দৌৰিব, মানে ভৰিৰে দৌৰিবলৈ আৰম্ভ কৰিছে। ঘূৰাই আহিলে, ঘূৰাই আগলৈ যাবলৈ অস্বীকাৰ কৰিলে। এইখিনি সময়ত কৃষ্ণই নামি পেলাই পাছে চক্ৰ কৰিলা প্ৰহাৰ। কৃষ্ণ এতিয়া চক্ৰ প্ৰহাৰ কৰিলে, চক্ৰ এৰি দিলে আৰু অলগতে শিৰ কাটি পেলাইলে। হতধনু শিৰ কাটি পেলালে। এনেদৰে হতধনুক শাস্তি দিয়া হ'ল, প্ৰায়শ্চিত্ত হ'ল। ৰামক বঞ্চিবে প্ৰতি দেৱ চক্ৰ পানী বস্ত্ৰ গুচাই নিৰন্তৰ বিচাৰি মন। এতিয়া এইখিনিতে কৃষ্ণই এটি ভাও ধৰা কাম কৰিলে। কৃষ্ণই নিজে জানে যে মণিটো এই হতধনুৱে অনা নাই, এইটো যে ওপৰতাত আহিছে, থাকি আহিছে, এই কথাটো গম পায়। কিন্তু তেওঁ ভাও জুৰিছে বলোৰামৰ আগত। বলোৰামৰ নজনা ভাও ধৰিছে। ধৰি পেলাই কি কৰিছে চাওক, কৈছে বোলে ৰামক বঞ্চিবে প্ৰতি দেৱ চক্ৰ। এতিয়া এই বলোৰামক অকমান আগুৱা ধৰিবৰ কাৰণে কি কৰিছে, বস্ত্ৰ গুচাই নিৰন্তৰে বিচাৰিলা মণি। এই যে মণিটো আছে বুলি পেলাই হতধনুৰ কাপোৰবোৰ বিচাৰি খুচৰি চাইছে, মণিটো ক'ত লুকুৱাই থৈছে, এনেকুৱা এটা ভাও দেখুৱাইছে। অথচ কৃষ্ণই জানে যে সেই মণি হতধনুৱে তেওঁৰ সেই লীলা অনুসৰি আচলতে সেই মণিভাগ ইতিমধ্যে
অসুৰৰ হাতত থৈ আহিছিলে হাতৰ বুজা নাই। কিন্তু জনা সত্বেও বলোৰামৰ আগত আভুৱা হৈ মানে মানে সেই আভাৱ দেখুৱাইছে। মাত্ৰ তেওঁ এনেই মানে সেইটো ভুৱা এটা তেওঁ দেখুৱাইছে হেৰিয়ত বলোৰামক মানে আচলতে ঠগিছে আচলতে বলোৰামৰ আগত দেখুৱাইছে যে আচলতে মণিটো ক'ত আছে নাজানে। এতিয়া এওঁ হাততে নিশ্চয় আছে, গতিকে কাপোৰবোৰ খুব জেপ চেপবোৰ খুব পিন্ধি চাইছে। চাই পেলাই কি হ'ল, মণি নাপায় আশী পাছে ৰথৰ চৰিল সদল নৰনে বলভদ্ৰ কবুলি বিধাকাৰী আশী ধন নাকাব দিলো বিচাৰি চাৰি আত্মমণিক নেপালো। বোলে দাদা এইটো বৰ ডাঙৰ কথা হ'ল, এনেই দৌৰামি কষ্ট কৰিলো, কৰি পেলাই আহি এই হতৰ ধনু ফুটবল কৰিলো, তাৰ দেখোন কাপোৰ চেপে চেপে ক'তো নাই দেখোন। এইটো বৰ ডাঙৰ কথা হ'ল, একেবাৰে আচৰিত কথা হ'ল। এই বুলি তাই চকু পানী টুকি দেখুৱাইছে কৃষ্ণই বলোৰামক। এক বাহু দিছে এনেকুৱা হৈছে। তাকে শুনি পেলাই বলভদ্ৰ হেমনি বলভদ্ৰে বুলি অন্তৰ্মণি আৰু কোনোবা ৰাজ্যত ইটো থৈ আছে মণি অৱশ্যে মণিক পাইবা এই কষ্ট মণিক জিক আছে তুমি জানো নকৰক। এতিয়া বলোৰাম নিজে অনন্ত ভগৱন্তৰে অংশ, ভগৱন্তৰে ৰূপ, গতিকে তেওঁ অন্তৰ্জামী কথাটো অনুভৱ কৰিব পাৰিছে। মনে মনে ভাবিছে কোনোবা ঠাইত মণিটো এৰি থৈ আহিছে, যিটো কথা কৃষ্ণই জানে, আৰু ৰাজ্যত থৈ আহিছে, আৰু এতিয়া মোৰ আগত এনেদৰে এইবোৰ এক্টিং দেখুৱাইছে, ভাউলি দেখুৱাইছে। মনে মনে ভাবিছে। আৰু কৃষ্ণ বলোৰামে কৈছে বোলে তুমি এইবোৰ কন্দা কথা নকৰিবা, মণি নেপালা নাই, বিচাৰি পাবাগে, তুমি যোৱা এই নগৰৰ ফালে যোৱা, পাই যাবা, এইবোৰ তুমি বেজাৰ কৰি এইবোৰ কৰি নেদেখুৱাবা আৰু চিন্তা কৰিব নালাগে। এনেকে বুলি পেলাই বলোৰামে কৃষ্ণক কৃষ্ণৰ চকু পানী টোকা দেখি পেলাই তেনেকে কৈছে। অতি সুন্দৰ। ইয়াতে আমাৰ পথৰ মাজত অনেক সৰু সৰু কাহিনী ওলাব, যিবিলাকৰ বিশেষত্ব আছে, সেইবিলাক আমি যথাসাধ্য আগবাঢ়ি যাম। মাত্ৰ এই ঘটনাক্ৰমৰ যিখিনি কথা সকলোখিনি সাঙুৰি নগলে মানে আমাৰ পাঠৰ ৰসটো নাথাকিব। গতিকে আমি সমস্তখিনি গুচি যাবলৈ যত্ন কৰিছো। পাঠি কৃষ্ণ আগবাঢ়ি পেলাই। কৃষ্ণ আগবাঢ়িব বুলন্ত মুকৰ ভান্দিলা ইহাৰ লগত মই যায়োকে মাধৱে বুলন্ত দাদা আহা যায়ো চিত্ৰ কৃষ্ণ কমা সন্ত হলধৰ মোৰ মহামিত্ৰ আছে শিলাৰ পতি দেখিবাক মোৰ ইচ্ছা আছে ৰাতি তুমি ৰথে চৰিদাৰ কাকজায় বুলি ৰথৰ নামি বল ভদ্ৰ বৈলা চলি মিথিলাত বল ভদ্ৰ বৈলন্ত প্ৰৱেশ বিদেহৰ উৎসৱ শেষ শুনিলা মাত্ৰকে উঠি সকল বান্ধৱে আগবাঢ়ি বলো পানী লণ্ডম উৎসৱে
কৃষ্ণ সুন্দৰ এতিয়া এই যে মণিটো বিচাৰি খুচাৰি দেখুৱাইছে কান্দি কাটি ভাও জুৰিছে এই কথাটো যে একেবাৰে বোকাত মিছা এটা বলোৰামক ভুৱা ভাবিব খুজিছে তেওঁ সেয়া বুজি পালে পাই পেলাই মনতে দুখ কৰিছে কি বুলি বলোৰামে এই মনতো বোলতো মোক ভান্দিলা মাৰি মোৰ ভাই এইজনে সকলোকে মুক্তি প্ৰদান কৰে এইজনে মোক আকৌ ভান্দিছে মোক আকৌ ঠগিব বিচাৰিছে মোৰ আগত এয়া ভুৱা ভৰিছে মোক মানে ভাবি দেখুৱাইছে এতিয়া এই ভাই এনেকুৱাত মানে এয়া মোক ভণ্ডামি দেখুৱাইছে এতিয়া মই এই ৰাস্তাটো এইটো লৈ পেলাই এই ভাইৰ লগত মই কেনেকৈ এতিয়া মই যাবলৈকে বেয়া লগা হ'ল একেখন ৰথতে আহিলো সেয়া খেদি মেলি তাৰপিছত আকৌ তেওঁ বোলে তেনেকুৱাখন এইবোৰ অভিনয় দেখুৱাইছে সেই বুলি পেলাই কি কৰিলে ইহাৰৰ লগতো মৰি যাওঁ কেনেকৈ ভায়েকৰ কথা কৈছে কৃষ্ণ ই এনেকুৱা এই মোকেই ধৰিছে এতিয়া মই বাৰু কি হতে একেখন ৰথতে গৈ থাকো সেই বুলি পেলাই মনতে বুদ্ধিটা উলিয়ালে বলোৰামে কৈছে বোলে মাধৱে বুলন্দৰ এটা আশা যাওঁ ঘৰ চলচ্চিত্ৰ কৃষ্ণক মাতন্ত হলধৰ মূৰ মহামিত্ৰ আছে মিথিলাৰ প্ৰতি তাংক দেখিবাক মূৰৰ ইচ্ছা আছে কৃষ্ণই তো গম পাইছে বলোৰামে অকমান হলেও এইটো সন্দেহ কৰিছে গতিকে বলোৰামে কৈছে দাদা হ'ব বোলা তেনেহ'লে যাওঁগে বোলা ৰথত উঠা আৰু একেলগে যাওঁ এনেকে বুলি পেলাই বলোৰামক কৈছে ব'লা উঠা ৰথত কিন্তু বলোৰামে কৈছে বোলে এনেকুৱা এই স্বপ্নত ধৰি পেলাই এইজনে কৃষ্ণ ভাই এইজনে এনেকুৱা কথা মোৰ আগত কৰিছে বোলে তেওঁ হেনো বোলে এয়া বলোৰামৰ বোলে কোনোবা মিত্ৰ আছে ইয়াত সেই মিত্ৰজন হৈছে মিথিলা ৰজা বিদেশ গতিকে তেওঁ আকৌ সেই বিদেশৰ তাত নামি পেলাই থাকি যোৱাৰ কথা কৈছে মোৰ মহামিত্ৰ আছে মিথিলাৰ প্ৰতি তাংক দেখিবাৰ মোৰো ইচ্ছা আছে আজি বলোৰামে কৈছে মোৰ বোলে মিথিলাত ইয়াতে আৰু বন্ধু এজন আছে তেওঁলে মনত পৰিছে তেওঁকে লগ কৰি যাওঁ তুমি আৰু এয়া ৰথত যোৱা গৈ ঘৰলৈ